মন্ত্ৰী প্ৰশান্ত ফুকন মুৰ্দাবাদ ধ্বনি চাহ জনগোষ্ঠীয় লোকৰ 7 দিন নহওঁতেই মণ্ডল সভাপতিৰ পৰা নাম কৰ্তন কৰিলে প্ৰণৱ তাঁতীৰ মন্ত্ৰী প্ৰশান্ত ফুকনে ষড়যন্ত্ৰ কৰাৰ অভিযোগ পদবী পুনৰ ঘূৰাই নিদিলে চাহ বাগানত মন্ত্ৰী ফুকনৰ প্ৰৱেশ নিষেধ কৰাৰ হুংকাৰ চাহ জনগোষ্ঠীয় নেতাৰ মন্ত্ৰী প্ৰশান্ত ফুকনে নিজৰ খেয়াল খুচি মতে 17 ডিচেম্বৰত ৰাজ্যিক বিজেপিয়ে মধ্যমণ্ডলৰ সভাপতি হিচাপে প্ৰণৱ তাঁতীক নিযুক্তি দিছিল যদিও 7 দিনতে তাঁতীক আঁতৰাই আন এজন মন্ত্ৰী ফুকনৰ ঘনিষ্ঠ ব্যক্তিক সভাপতিৰ দায়িত্ব দিয়া কাৰ্যক ডিব্ৰুগড়ৰ চাহ জনগোষ্ঠীৰ বিজেপিৰ কৰ্মীসকলে মানি ল'ব পৰা নাই কৰ্মীসকলে মন্ত্ৰী প্ৰশান্ত ফুকন মুৰ্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰে বিজেপি কৰ্মীসকলৰ অভিযোগ মতে এখন হোটেলত বহি টকাৰ লেনদেন হৈছিল আৰু সেয়েহে মন্ত্ৰীয়ে নিজৰ উঠা বহা কৰিব পৰা ব্যক্তিক সভাপতি পাতিলে প্ৰথমেতো মানে এইটো বহুত দুখৰ বিষয় লাজৰ বিষয় কাৰণ মানুহ এজন যেতিয়া নাম এটা যেতিয়া ৰাজ্যিক সমিতিয়ে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতি নিৰ্বাচন বিষয়ে ঘোষণা কৰাৰ পাছত 7 দিন মুকলি যোৱাৰ পাছত যদি আৰু যোৱাকালি 25 তাৰিখে আৰু এটা নাম যিহেতু মণ্ডল প্ৰেচিডেণ্টৰ নাম ঘোষণা কৰিছে গতিকে মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ যিটো নীতি আদৰ্শ দল আমি চিঞৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় অভয় কলিতা ডাঙৰীয়াই কয় কিন্তু ইয়াত কোনো ধৰণৰ নীতি আদৰ্শ আমি দেখা নাই দেখি পোৱা নাই গতিকে ইয়াত এটা ডাঙৰ এটা ষড়যন্ত্ৰ লুকাই আছে কাৰণ ইয়াত কাৰোবাৰ গদিৰ স্বাৰ্থত এনেধৰণে নাম কৰ্তন কৰাৰ যি গদিৰ স্বাৰ্থৰ কাৰণে মাননীয় প্ৰশান্ত ফুকন ডাঙৰীয়াই যিজন মানে ধন বহবলেৰে তেখেতে আজি প্ৰকাশ কৰিলে যে মণ্ডল প্ৰেচিডেণ্টটো নিজৰ তত্ত্ব ঠাইতে তেখেতে ৰাখিব বিচাৰিছে সংগঠনটো যাতে আগবঢ়াই লৈ যোৱাৰ তেখেতে কোনো ধৰণৰ চেষ্টা কৰা নাই তেখেতৰ নিজৰ মই মাতালি কৰিবৰ কাৰণে মণ্ডল সভাপতি তেখেতৰ মতে উঠা বহা কৰিব লাগিব তেখেতে যে বোলে য'ত যায় তাত টিকাই ঘূৰিব পৰা মানুহক তেখেতসকলে মণ্ডল প্ৰেচিডেণ্ট দিব বিচাৰিছে আৰু তাৰ কাৰণে মই তীব্ৰ ভাষাৰে গৰিহণা কৰিছোঁ আৰু যোৱা যি নিৰ্বাচন পৰ্যায়বেক্ষক আহিছিলে তেখেতে প্ৰশান্ত ফুকন নিজে হোটেলত ৰাজ ইণ্ডিয়াত থৈছিলে ইয়াত এটা টকাৰ লেনদেন হৈছে বুলি মই গোন্ধ পাইছোঁ কাৰণ ইয়াত যদি এটা ধৰক যদি এটি নাথাকিলেহেঁতেন যদি দলে যিটো ঘোষণা কৰিছে সেই ঘোষণাটো কিন্তু তেখেতসকলে কিয় মানে বিধায়ক এজনে মানি নল'লে গতিকে তেখেতৰ দলৰ যিটো নীতি নিয়ম আছে তেখেতে বিধায়ক হৈ যেনে এজন তেওঁ নীতি নিয়ম ভংগ কৰিছে বুলি মই ভাবোঁ এইটো একদম ডাইৰেক্ট স্পষ্ট আৰু জলজত পট কাৰণ তেখেতে মন্ত্ৰী হৈ কিনে আজি তেখেতৰ পাৱাৰ দেখাব বিচাৰিছে এহেঁতি পাহৰিছে যে ৰাইজতকে তেখেতে বিধায়কসকলে বা মন্ত্ৰী কোনো ডাঙৰ নহয় ৰাইজেহে ৰজা মানে ৰাইজে ৰজা গতিকে তেখেতে ৰাইজে মানে যি ধৰণে মানে কথাবিলাক কয় আমাৰ চাহ জনগোষ্ঠী মানুহৰ ভিতৰত তাৰ মাধৰ্য নাথ যি জোঁৱাইকে আমাৰ চাহ জনগোষ্ঠীৰ তুলংগা মন্তব্য দিছিলে যেতিয়া মোৰ নামটো যেতিয়া ঘোষণা কৰিছিলে এই বাগানীয়া তলত আমি কিবা সংগঠন কৰিম নেকি এনেকুৱা ধৰণে তেখেতে মন্তব্য আগবঢ়াইছিলে আৰু গতিকে আমি চাহ জনগোষ্ঠী বা আমাৰ চাহ জনগোষ্ঠী ভোটাৰসকলে যদি 2024 যদি ভোট নিদিলেহেঁতেন আজি হয়তো আমাৰ সোণৰ ডাঙৰীয়া আজি আমাৰ ডিব্ৰুগড় লোকসভাত সাংসদ নহ'লেহেঁতেন ইতিমধ্যে বিজেপিৰ চাহ জনগোষ্ঠীসকলৰ এটা দলে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাক সাক্ষাৎ কৰি সকলো কথা কৈছিল যদিও তেওঁলোকে কথাটোত কোনোৱে গুৰুত্ব নিদিলে মাননীয় মুখ্যমন্ত্ৰী যোৱা কেইদিন যে আমাৰ ডিব্ৰুগড়লৈ আহিছে তেখেতক আমি পোনপটীয়াভাৱে মই সাক্ষাৎ কৰিছিলোঁ তেখেতৰ কথাটো কৈছিলোঁ যে মোক মণ্ডল সভাপতি হিচাপে নিযুক্তি দিছিলে আৰু এই নিযুক্তি ইয়াত মানে ষড়যন্ত্ৰ চলি আছে বুলি তেখেতক মই জনাইছিলোঁ ভৱেশ কলিতা ডাঙৰীয়াই জনাইছিলোঁ মই সমাজক জনাইছিলোঁ কিন্তু তেখেতসকলে কোনো ধৰণৰ সিদ্ধান্ত নোলোৱাৰ কাৰণে আজি আমি প্ৰেছ মিট তথা আপোনালোকৰ সামাজিক মাধ্যমত ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ উচ্চ পৰ্যায়ৰ বিষয়াক আমি জনাব বিচাৰিছোঁ যাতে সেইটো উচিত ব্যৱস্থা হ'ব লাগে যদি সঁচা অৰ্থে যদি দলটো চলাব বিচাৰে তেতিয়া দলৰ যি নীতি নিয়ম আছে এই নীতি নিয়মত দলটো চলালে ভাল হ'ব যদি কোনোবাই ব্যক্তিগত বিশেষ বা কোনোবা বিধায়কৰ জৰিয়তে যদি দল সংগঠন চলাব বিচাৰিছে তেতিয়াহ'লে মই ভাবোঁ এই বিধায়কৰ যিটো মানে তাৰ পুতেক বা তাৰ মানে ছোৱালী ইহঁতক দায়িত্ব দিয়ক আৰু তেখেতে সেই ধৰণৰ সংগঠন কৰিলে ভাল হ'ব বুলি ভাবোঁ মই ক'ব বিচাৰোঁ যিখিনি আমাৰ বিজেপিৰ যিখিনি নীতি নিয়মখিনি ভংগ কৰি যিটো 17 তাৰিখে আমাৰ প্ৰণৱ তাঁতী যিহেতু তেখেতৰ মধ্যমণ্ডলৰ প্ৰেচিডেণ্ট ঘোষণা কৰিলে তাৰ পাছতে নীতি নিয়মখিনি ভংগ কৰি বিজেপিয়ে এতিয়া আকৌ অন্য এজনক দিয়াৰ কাৰণে আমি গৰিহণা জনাইছোঁ কাৰণ তেখেতে এই চৰকাৰখন এনেধৰণে যদি কাম অৱহেলা কৰি যায় এই অৱহেলা কৰে
তেন্তে আৰু এই চৰকাৰ বেছি দিনৰ কাৰণে থাকিব নোৱাৰে। শোভিত কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে সন্মান দি সন্মান নষ্ট কৰিলে আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব লাগিব। চাহ জনগোষ্ঠীসকলক কেৱল ভোট বেংক হিচাপে ৰাখিছে, কেৱল ফ্লেগ পোষ্টাৰহে লগাবলৈ দিয়ে। ডাঙৰ কাম ঠিকাবোৰ তেওঁলোকক কৰিবলৈ নিদিয়াৰ অভিযোগ তেওঁলোকে উত্থাপন কৰে। এজন মানুহক দায়িত্ব দিয়াৰ পিছত, যি সন্মান দিয়াৰ পিছত আজি কি এনেকুৱা কাৰণ হ'ল যি কাৰণত তেখেতক মানে সেই পদৰ পৰা তেখেতক বঞ্চিত কৰি অন্য এজনক মানে প্ৰদান কৰা হ'ল। ই এক দুৰ্ভাগ্যৰ কথা, দুৰ্ভাগ্যৰ বিষয়। কাৰণ এজন মানুহক সন্মান দিব যদি নোৱাৰিলেহেঁতেন বা নিদিলেহেঁতেন তো তাত ক'বলগীয়া কোনো কথা নাছিলে। কিন্তু সন্মান দিয়াৰ পিছত হঠাৎ এই সন্মানটো কাঢ়ি লোৱাৰ কাৰণে আমিও খুব দুখ প্ৰকাশ কৰিছোঁ, আমি ডিব্ৰুগড় বাসিন্দা হিচাপে। আৰু এনেকুৱা এই তুষ্টিকৰণ যি ৰাজনীতি, বিজেপিৰ লোকসকলে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলক অকল বিজেপিৰ ঝাণ্ডা আৰু এই সৰু সৰু পদবিলাক দিয়ে মানে কাম কাজবিলাক নাইকিয়া কৰিব নেকি? আমি দেখিছোঁ চাহ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলবিলাকত যিসমূহ মানে উন্নয়নৰ যিবিলাক কাম হৈছে, সেই ঠিকা ঠুকলি যিবিলাক কাম, সেই কামবিলাকো আমাৰ সৰ্বসাধাৰণ যিবিলাক আমাৰ শিক্ষিত যুৱক, নিবনুৱা যুৱক, সেই নিবনুৱা যুৱকসকলকো এই ঠিকা ঠুকলি কামবিলাকো দিয়া নাই। আমি দেখিছোঁ এই কথাবিলাকে এটা কথা প্ৰমাণ কৰে যে বিজেপিত আমাৰ যিসকল কৰ্মকৰ্তা আছে সেইসকল অকল বিজেপিৰ ঝাণ্ডা য'ত ত'ত লগোৱাৰ বাহিৰে আৰু তেনেকুৱা আমি মানে ভাল কাম বিজেপিৰ যি মানে নীতি, এই নীতিক আমি ধিক্কাৰ জনাইছোঁ। অনাগত 2026 চনত যদি এই নীতিবিলাক, এই চিন্তাধাৰাবিলাক যদি সলনি নকৰে, পৰৱৰ্তী সময়ত ইয়াৰ নিশ্চয় আমি মুঠৰ জবাব আমি দিবৰ কাৰণে অসম চাহজনী ছাত্ৰ সন্থাও আমি সাজু আছোঁ। আৰু আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজক ইয়াৰ বাৰ্তা আমি বাগিচাই আমি প্ৰচাৰ অভিযান জৰিয়তে আমি তেখেতসকলক মানে সজাগ আৰু সচেতন কৰিম। ইফালে প্ৰণৱ তাঁতীক যদি পুনৰ মণ্ডল সভাপতিৰ মৰ্যাদা ঘূৰাই নিদিয়ে, বাগানত মন্ত্ৰী প্ৰশান্ত ফুকনৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে।